Hey guys, welcome back to my channel. I think hosile pana akabar swagatam janalu. So dhuniya ke vlog ta arambho kori disu ratipoi. Eta dekhi gom paise moi hoisu office karone ready. Sata banai ni thoi disu etalke khwa nai. Moi boli prothome vlog ta arambho kori lou. Tar pisot disu lagu bolo. এইটো হৈছে মোৰ আজিৰ OOTD আউটফিট ফৰ দ্য ডে একদম কমফৰ্টেবল পিন্ধিছোঁ বিকজ বহুত গৰম বাহিৰত এফালে মোৰ চাহ গ্ৰীণ টি আজি পুৰা গ্ৰীণ একদম সব কাপ প্লেট এফালে এলমণ্ডছ আছে আৰু এয়া বিস্কিট এটা আৰু যেহেতু পানী এগিলাছ খাওঁ সেই গ্লাছ খালোঁ বাৰু তাৰপিছতহে ব্লগ আৰম্ভ কৰিছোঁ চ' এতিয়া চাহ কাপ খাই লওঁ কি যে ৰ'দ আৰু মানে ৰ'দটো এনেকুৱাও নহয় যে অকণমান মানে ৰাতিপুৱা অকণমান কমকৈ ওলাই দিছোঁ আৰু অকণ বেছি ভামুককৈ ওলায় মানে একদম ৰাতিপুৱাৰ পৰাই ৰ'দ তাৰমানে অসহ্য মই বৰ বেয়া পাওঁ গৰম দিন মই এবাৰ ঠাণ্ডা দিনে ভাল পাওঁ অলপমান মানে ঠাণ্ডাটো মানে বেছিকৈ লাগিলেও মই ঠাণ্ডা দিনে ভাল পাওঁ এটলিষ্ট অকণমান সহ্য কৰিব পাৰোঁ মই গৰমটো একদমেই সহ্য কৰিব নোৱাৰোঁ মানে এইফালে বেগ চেগ উলিয়াই লৈছোঁ এতিয়া গৈ থাকিম আৰু এইফালে ওলাইছোঁ আৰু বেগ চেগ লৈ গৰম ৰ'দ চাওক কাপোৰ মেলা আছে মানে সেইটো কাৰণে অকণমান ৰ'দ চাওকচোন মাই গড চেচ আৰু চেচ ৱাও মজা লাগিব আজি কি ৰ'দ একদম মানে সূৰ্যটোৱে মন ভৰাই দিছে একদম মাজতে কেইদিনমান বৰষুণ দিলে নহয় আমাৰ একদম মনটো বৰ ভাল লাগিছিলে ইটছ লাইক কেনে মজা এতিয়া কি কিউট লাগিছে চাওক না পোৱালিকেইটা আইঅ দেহি আৰু এটা কথা ন'টিছ কৰিছেনে গৰম দিনত মানে এনেকুৱা ৰ'দ চ'দত আৰু চবৰে মুখবোৰ খালি এনে খোজকাঢ়ি থাকে এজনী হৈছোঁ মই মানে এনেকুৱা লাগে কাৰোবাক মাতিলে খঙে কৰিব নেকি অশান্তিয়ে নেকি আকৌ এজনী হৈছোঁ মই খুব অশান্তি লাগে মানে মোৰ কেতিয়াবা এনেকুৱা ইমান গৰমত কেতিয়াবা মোক কাৰো লগত কথাই পাতিব মন নাযায় এইবিলাক মানুহৰনো কি ভুল বাটে আৰু এইফালে এতিয়া আৰু গৈ থাকোঁতে আপোনালোকক এজ ইউজুৱেল অফিচৰ পিছত মই লগ পাম বাই বাই অলপ পিছত লগ পাই আছোঁ কোনোবাই ভাবে মই তেওঁলোকক বাই দিছোঁ ফাইনেলি আহি পালোঁ ঘৰ গৰমত হালত খাৰাপ হৈ গৈছে যোনে মানে গৰমত বাহিৰত ঘূৰা ফুৰা কৰি আছে তাতে বুজি পাব চ' মোৰ এতিয়া একদমেই ধৈৰ্য নাই মই এতিয়া ফ্ৰেছ হওঁ তাৰপিছত কৰিব লাগিব লাঞ্চ বাপৰে চ' ফাইনেলি ফ্ৰেছ হৈ ল'লোঁ একদম এক্সজষ্টেড লাগিছিল এতিয়া অকণমান ভাল লাগিছে আৰু ভোকো লাগিছে চ' লাঞ্চ কৰি লওঁ দেই এয়া আজিৰ লাঞ্চ এইফালে ভাত হৈ আছে আৰু এইফালে মায়ে আজি স্পেচিয়েল এটা কাৰ্ড মিল্ক হেৰি বনাইছে বেঙেনা ফ্ৰাই আৰু পটেটো ফ্ৰাই মই ইয়াৰ ৰেচিপিটো এক্সট্ৰাকৈ শ্বৰ্টছত আপলোড কৰিম চ' আপোনালোকে সেইটো চাব চব বহিছে লাঞ্চ কৰিবলৈ চ' আজি লাঞ্চ এটাটো আইটেম মই আপোনালোকক অলৰেডি দেখাই দিলোঁ আৰু এইটো হৈছে দালি এইফালে এইবোৰ এচেঞ্চিয়েলছ আছে বাকী পকৌৰা বনাইছে ভিন্দি বনাইছে কলডিল আৰু মচুৰ দালি বনাইছে মানে এখন প্লেটতে মই দেখাই দিছোঁ আৰু এতিয়া মা খুৰী আৰু মই খাব লৈছোঁ গোটেইখিনি বস্তু মানে এতিয়া ধুনীয়াকৈ লৈ লৈছোঁ যে বোলো এবাৰ আপোনালোকে ক'ৰবাত দেখাই দিওঁ এইফালে তিতা পটাপট দেখুওৱা হ'ল মানে মানুহে খাই আছে এইফালে জিৰা ৰাইচ এয়া পকৌৰা এইফালে খুৰীয়ে বনালে মানে হেৰি কাৰী পকৌৰা বনাইছে এনেকৈ মানে গৰমত ভাল লাগে আৰু অকণমান টেঙা আৰু এয়াটো দেখাইছোঁ এইটো শ্বৰ্টছটো মই দিম এক্সট্ৰাকৈ মই এডিট কৰিব আছে খালি আজি শ্বুট কৰিছোঁ কলডিল আৰু মচুৰ দাইল কৈছিলোঁৱে আৰু এইফালে ভেন্দি সেইবোৰ আৰু নেমু জলকীয়া চ' এতিয়া আৰু সেইফালে দালি মাও বহিল খুৰীও বহিল এতিয়া লাহেকৈ আমি খাম আৰু আমাৰ আচাৰ বনাইছে দেই এইফালে এয়া কৰ্দৈৰ আচাৰ আৰু এইফালে আমৰ আচাৰ এনেকৈ বনাই থকা হয় আৰু আমাৰ আচাৰ চাচাৰ চ' সেইটোৱে এতিয়া খাওঁ তাৰপিছত এটা স্পেচিয়েল বস্তু আছে সেইটো পিছত দেখাম আৰু খাই লওঁ চ' ধুনীয়াকৈ লাঞ্চ কৰিলোঁ চবৰে লাঞ্চ কমপ্লিট একদম টেষ্টি আছিলে এতিয়া অকণমান ৱাকিং কৰি আছোঁ তাৰপিছত অকণমান ৱৰ্কআউট কৰিম আৰু তাৰপিছত এডিটিং কৰিম বিকজ মোৰ ইউটিউব আৰু ইনষ্টাগ্ৰাম দুটাৰ এডিটিং আছে সেইটো কাৰণে কৰিব লাগিব বিকজ নহ'লে টাইম মেনেজ নহ'ব আৰু এনেই মানে পাহৰি থাকোঁ চ' কোৱা নহয় বাট আজি মনত পৰিছে কাৰণে কৈ দিওঁ ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে তাতে মোক গৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব চ' তাতে মই ডেইলি আপডেটছ দি থাকোঁ ষ্টৰিজ লগাই থাকোঁ মানে মোৰ লাইফ ৰিলেটেড আৰু তাৰপিছত পষ্ট কৰি থাকোঁ ক'ৰবাত গ'লে ফটো তোলা হয় বা কিবা যদি কেতিয়াবা ফটোশ্বুট কৰোঁ চ' সেইবিলাক পষ্ট কৰি থাকোঁ আৰু ডেইলি আপলোড দিওঁ মই ৰিলছ
চ' সেইটোৱে চ' আপোনালোকে চাব ভাল পাব চ' এইটো কাৰণে ফ'ল' কৰি দিব এনে মানে পাহৰি থাকোঁ ক'বলৈ মোৰ ইউটিউবৰ প্ৰতিটো লং ব্লগ শ্বৰ্টছৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো থাকে চ' য়েছ ফ'ল' কৰিলে ভাল লাগিব আৰু মোৰ চ' সেইটোৱে আৰু ইউটিউবতো মোৰ শ্বৰ্টছ লং ব্লগছবোৰ চাই গৈ থাকিব মই এতিয়া লাহেকৈ আকৌ ৰেচিপি ভিডিঅ'জ আনিম শ্বুট কৰা আছে মই জাষ্ট এডিটিং কৰি আছোঁ মাজতে অকণমান গেপ ল'লোঁ এতিয়া বাৰু আকৌ ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ'জ আহি থাকিব চ' সেইটোৱে আৰু এতিয়া বতৰটো এনেই আৰু অকণমান ক'লা মলা কৰিছে এইকেইদিন তেনেকুৱাই হৈ আছে মানে অকণমান ডাৱৰ আহে তাৰপিছত গুচি যায় বাছ ইমান গণে একো বৰষুণ চৰষুণ নাই মই একো এক্সাইটেড হোৱা নাই একো এক্সপেক্টো কৰা নাই চ' সেইটোৱে আৰু তাৰপিছত অকণমান যদি টাইম মিলে তেতিয়া অকণমান ৰেষ্ট ল'ম দেন আপোনালোকক মই ইভিনিং লগ পাম গুড ইভিনিং চ' উঠিলোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ প্ৰে কৰিলোঁ এতিয়া বোলে এবাৰ আপোনালোকক লগ পাই লওঁ আৰু অকণমান বিচনাত পৰিলোঁ যিহেতু কৈছিলোঁ যে এডিটিং আছিলে চ' এডিটিংখিনি অকণমান আগবঢ়াই থৈছোঁ শুবলৈ তেনেকৈ টাইম নহ'ল চকুকেইটা অকণমান বিষাইছে বাট উপায় নাই এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ এতিয়া বনাওঁ চাহ ইয়াৰ চাহ উতলি আছে পূৰা একদম তেজপাত দি এইফালে কাপ আনি থৈছোঁ এতিয়া চাকনিখন নহ'লেতো নহ'ব নহয় হৈ গ'ল আৰু অলমষ্ট যিমানে গৰম হওক চাই ইজ মেণ্ডেটৰী নেহিতো দিমাগ কাম নেহি কৰতা চাহ ৰেডি হৈ গ'ল আৰু তাৰ লগতে আজি খুৰীয়ে বনাইছিলে ঘিলা পিঠা মোৰ ৰাতিপুৱা খোৱা নহ'ল তেনেকৈ সেইকাৰণে এতিয়া দিছে সন্ধিয়া চাহৰ লগতে খাই দিওঁ আৰু চ' গাইজ যোনটো এটা স্পেচিয়েল বস্তু যে মই লাঞ্চ কৰোঁতে কৈছিলোঁ আপোনালোকক দেখাম বুলি এতিয়া পিছে অকণমান সন্ধিয়া টাইম আৰু দেই বিকজ এইটো ছেট হ'বলৈ অকণমান টাইম লাগিলে এইটো মানে স্পেচিয়েল বস্তুটো আজি আমাৰ ঘৰত বনাইছে আইচক্ৰীম খুৰীয়ে বনালে চ' এইটো একচুৱেলি ডিফাৰেণ্ট টাইপছ অফ বিস্কিটছ সেইটো লৈ বনাইছে তাতে মিল্ক আছে ভেনিলা এচেঞ্চ আছে চ' সেনেকৈ বনাইছে এতিয়া ধুনীয়াকৈ ছেট হ'ল মানে ফ্ৰিজত থৈ দিছিলে অলপমান টাইম লাগে যিহেতু চ' একদম ইউনিক আৰু একদম মানে দেখিলে গম নাপায় বাট এইটো মানে বিস্কিটছ লৈ পেলাইহে বনাইছে মানে চ' য়েছ অকণমান খালোঁ টেষ্টি হৈছে আপোনালোকক মানে পাহৰি যায় দেখাবলৈ মই বোলো নাই দেখাই দিওঁ অকণ বাৰাণ্ডাত ওলাই আহিছোঁ বাপৰে ভিতৰত যে ইমান গৰম লাগিছে বাহিৰতো ইমান এটা নাই বাহিৰতো গৰমেই আৰু আজি লাইট চাইট দিয়াই নাই হেৰি এই লাইটবোৰ মানে কি হয় দিলে হেৰি এই উইপোক ওলাই আছে এইকেইদিন লাইটবোৰ দিলে গোটেইসোপা আহি যায় বহুত দিগদাৰ সেইকাৰণে সেই ষ্ট্ৰীট লাইটটো জ্বলি থাকে যে তাৰ তলতে থাকেগৈ সেইকাৰণে আমি এইকেইটা লাইট বন্ধ কৰি থৈ দিওঁ মানে আৰু লাইটবোৰ নিদিয়াকৈ আছোঁ মানে লাইট দিলে একদম গৰম উঠে এতিয়া খালি মোৰ অকণমান কাম আছে সেইখিনি কাম মই কৰি আহোঁ মানে কিটচেনত অকণ কাম আছে চ' সেইখিনি অলপ কৰি আহোঁ আজিৰ ডিনাৰ মানে খালী প্লেটকেইখন নহয় মই একচুৱেলি ওলোৱা নাই আজি হেৰি কি বুলি কয় বনোৱা নাই মানে আজি বাহিৰৰ পৰাই এইটো হৈছে ৰোল আৰু এইফালে খাম চাওমিন এইটো ভেজ চাওমিনে আৰু এইফালে মিছল মোৰ ফেভৰেট মাৰ ফেভৰেট এতিয়া এয়াকে আমি ধুনীয়াকৈ ভাগ কৰি ল'ম আৰু ইয়াতে আৰু কিবাকিবি আছে টিচু এণ্ড অল বাকী এইবোৰ কেটচাপ যিবোৰ মই নাখাওঁ আৰু ইয়াতে আৰু এটা কিবা এটা আছে চাটনি এটা চ' সেয়াই আৰু চামুচ দিছে চ' এতিয়া ধুনীয়াকৈ ভাগ কৰি লওঁ আৰু খাওঁ মানে আজি অকণমান বাহিৰৰ খাব মন গ'ল আৰু কেতিয়াবা মন যায় মানে বহুত দিনৰ পিছে মন যায় চ' এইটোৱে আৰু এতিয়া ভাগ কৰি খাওঁ ডিনাৰ চ' গাইজ ভাবিছোঁ এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু দেখাবলৈ গৈ তেনেকৈ একো নাই চবৰে ডিনাৰ কমপ্লিট চব লাইক এতিয়া শুব আৰু ৰাতিটোৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কালি আগবঢ়াম এজ ইউজুৱেল চ' একদম আমি শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ এনেকৈ ধুনীয়া ব্লগ চাই থাকিবলৈ মই চেষ্টা কৰি গৈ থাকিম আৰু ছাবস্ক্ৰাইব কৰাৰ ওচৰতে বেল আইকন থাকে ক্লিক কৰিব যাতে যেতিয়া মই নতুন ভিডিঅ'টো আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰি আছোঁ যিহেতু মই কৈছোঁ ইনষ্টাগ্ৰামৰ লিংকটো মোৰ প্ৰতিটো ব্লগৰ ডেছক্ৰিপশ্যনত থাকে তাতে গৈ পেলাই মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব চ' মোৰো ভাল লাগিব তাতো যদি YT ফেমিলিৰ নিচিনা ইনষ্টা ফেমিলি এটা বনাব পাৰোঁ চ' সেইটো বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম টিল আছে ৰিয়েল ডিফিজ আদিঅ'ছ